নমস্কাৰ। আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত আমি আগবাঢ়িছোঁ। আজি আজি 3-4 দিনৰ পৰা অকল টিভি হওক, ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, চবতে অকল এটাই ট্ৰেডিং ট্ৰেডিং ট্ৰেডিং। ট্ৰেডিংটোনো কি বস্তু? আমি আগতে শুনিছোঁ ট্ৰেডিঙৰ কথা, কিন্তু এইটো ট্ৰেডিঙৰ কথা ফাৰ্ষ্ট শুনিছোঁ। কেলৈ কৈছোঁ, মানুহক ইমান টকা লুণ্ঠন কৰি এটা সৰু ল'ৰাই কেনেকৈ বিলাসিতা জীৱন উপভোগ কৰিছে আপোনাৰ সকলোৱেতো দেখিছেই। কি কৰিছে কি নাই কৰা টিভিৰ আগত। মই আজি এটা কথা কওঁ, মানুহে ট্ৰেডিঙৰ নামত যে ইমান পইচা খৰচ কৰিছে, আৰু আজি এই বানপানী হৈ গ'ল, বানপীড়িত হৈ গ'ল, এঘৰত দুখীয়া মানুহৰ কাৰণে আমি ইমান চিঞৰি আমি সহায়ৰ হাত আগবঢ়াবলৈ ক'লত কোনো মানুহৰ পৰা আপুনি খুব বেছি টকা 2000 বা 1500 টকা দিবলৈ সক্ষম হয়। আজি ভিডিঅ'টো সেইকাৰণেই বনালোঁ, কেলৈ মানুহে নভবা নিচিন্তাকৈ পইচা থৈ এতিয়া কোটি কোটি টকা মানুহৰ হেৰাই গৈছে। মানে যিবোৰ ডকুমেণ্টছ আছে সেইবিলাকৰ পাব, আৰু যিবোৰ ডকুমেণ্টছ নাই সেইবিলাকেতো কি হয় সেইটো ভগৱানেহে জানে। এতিয়া এনেকুৱা অসমত কিমান আৰু ট্ৰেডিং চেণ্টাৰ আছে। কেলৈ এতিয়া আমাৰ নিচিনা এটা ইউটিউব চেনেলে গৈ পেলাই এটা ইউটিউবাৰে ট্ৰেডিং চেনেলটো প্ৰচাৰ কৰে। সেই এটা ইউটিউব চেনেলৰ লগত বা এটা ইউটিউবাৰ লগত কিমান মানুহ জড়িত হৈ থাকে। তাৰে যদি 100 ভিতৰত যদি 15জন মানুহে ট্ৰেডিঙলৈ যায়, তেতিয়া চব মানুহে বাতৰি প্ৰচাৰ কৰিব লাগে, জানি শুনি কৰিব লাগে। কেলৈ কৈছোঁ, আপোনালোকৰ জৰিয়তে আজি 15জন মানুহৰ অৱস্থা কি হ'ব সেইটো আপুনিও চিন্তা কৰি চাব। আজি আমি দুখীয়া মানুহক সহায় কৰা আজি 2-3 বছৰে হ'ল, কিন্তু মানুহৰ কাৰো হাতৰ পৰা টকা 1500 বা 2000 টকা এটা আজিলৈকে দিবলৈ আগবাঢ়ি নাহিল। কিন্তু এইবিলাক ভুৱা কোম্পানীত ফচাবলৈ লাখ লাখ টকা মানুহৰ এনেই গ'ল। ভগৱান আছে, ভগৱানে চব বিচাৰ কৰিব। আজি উৎপল দায়ে এটা ভাল কথা কৈছে, মাজুলীত এঘৰ বানপানী ঘৰ ভাঙি নিয়া মানুহৰ সহায়ৰ কাৰণে উৎপল দায়ে সিমান আঁতৰিছিলে, কিন্তু উৎপল দাক টকা 2500 নিজৰ লগৰ নে কোনোবা সহকৰ্মী এজনে তেনেকৈ কেইজনমানে দিছে। সেয়াই চাওক, এজন ভাল আপোনাৰ টিভি এংকৰ সেইজনৰ কথাই শুনা নাই। এতিয়া আমাৰ নিচিনা এনেকুৱা ফকতীয়া বুলি ভাবে, কিন্তু আমি ভিডিঅ' দেখুৱাই দিওঁ আমি কাক কেনেকৈ সহায় কৰোঁ। সেইকাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ এটাই অনুৰোধ, সকলোকে যোন আছে সকলোকে ধৰিব লাগে, আৰু ইয়াৰ লগত আৰু বহুত মানুহ জড়িত হৈ আছে। কিন্তু যাৰ যেনেকৈ দুখীয়া মানুহৰ প্ৰাপ্য যদি তাত সোমাই আছে, যেনে তেনে কৰিও সেই ঘৰ আদায় দিব লাগে। কেলৈ আমাৰ এতিয়া সক্ষম নাই, কিছুমানে এটকা দুটকাকৈ গোটাই হ'লেও এইবোৰ আশাতহে মানুহ মৰে। সেইকাৰণে কৈছোঁ, মানুহ সদায় ভাবি চিন্তি চব কৰিব লাগে। আজি ভিডিঅ'টো সেইকাৰণে বনালোঁ, ট্ৰেডিং বুলি শুনি আছোঁ, মই বোলো আজি ময়ো দুআষাৰমান কথা কওঁ ট্ৰেডিঙৰ ওপৰত। আপোনালোকে পিছলৈ যাতে এনেকুৱা ভুল কেতিয়াও নকৰে। আপোনাৰ পইচা হয়নে এনজয়মেণ্ট কৰিব, তাতকৈ আপুনি কোনোবা দুখীয়া মানুহক যদি 50 টকা এটা দি হ'লেও বা 100 টকা এটা দি হ'লেও সহায় কৰে, তেতিয়া আশীৰ্বাদ পাব, এনেকুৱা টেনশ্যন নপৰে। এতিয়া যিকেইজন মানুহে পইচা থৈছে সেইকেইজনেও টোপনি আহিছে, যিকেইজনে পইচা মাৰিছে সেইকেইজনেও টোপনি সৰিছে। আজি আমি অলপ সুখৰ হাঁহি চেনেলৰ যোগেদি
ক'বলৈ মন আছিলে, মনৰ কথা কিছুমান ক'বলৈ আগবাঢ়ি আহিলোঁ। যদি কাৰোবাৰ বেয়া লাগিছে, কাৰোবাৰ গাত লাগিছে, বেয়া নাপাব, কিন্তু দেখি শুনি বেয়া লাগিছে। আজি অসমৰ অৱস্থা এনেকুৱা হ'লে, অসমতো বহুত ধনী মানুহ আছে। সেইকাৰণে সেইটোকে কৈছোঁ, এনেই অভাৱত টকাবোৰ ধ্বংস নকৰিব। জয় আই অসম। পাৰিলে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।